নমস্কাৰ, মই সজয় দলে হৈনেটা ক্লাছলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ক্লাছত আমি আলোচনা কৰিম পাৰ্চেণ্টেঞ্চৰ লগত জড়িত মষ্ট ইম্পৰ্টেণ্ট 10টা MCQ কুৱেশ্যন আৰু সেই কুৱেশ্যনখিনি আপকামিং DME আৰু আছাম পুলিচ এক্সামৰ কাৰণে বহুত উপকৃত হ'ব। ইয়াতে 10টা কুৱেশ্যন দিয়া আছে। সেই 10টা কুৱেশ্যনৰ ভিতৰত কিমানটা কুৱেশ্যন এনচাৰ নিজে কাৰেক্ট কৰিব পাৰে মোক কমেণ্ট ছেকশ্যনত নিজৰ স্ক'ৰসমূহ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া চাম 1 নম্বৰ কুৱেশ্যনটো। 1 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট আৰু বিভিন্ন এক্সামত সেই কুৱেশ্যনটো আহিছিলে। এতিয়া চাওক, এজন ছাত্ৰই এটা সংখ্যাক 5/3 সলনি 3/5ৰে পূৰণ কৰিলে গণনাত কিমান শতাংশ ভুল কৰিলে। এজন ষ্টুডেণ্টক কোৱা হৈছিলে যে তুমি 5/3 লগত কি সংখ্যা এটা সংখ্যা মানে x পূৰণ কৰা। ঠিক আছে, এ নাম্বাৰ মানে মই ধৰি লৈছোঁ ইয়াতে x, মানে ল'ৰাজনক কৈছিলে, ষ্টুডেণ্টজনক কৈছিলে যে 5/3 লগত কি কৰা x পূৰণ কৰা, কিন্তু ই ভুল ক্ৰমে কৰি দিলে কিমান তোমাৰ 3/5 xৰ লগত পূৰণ কৰি দিলে। তাৰ মানে আমি ধৰিব লাগিব যে এতিয়া আমি এ নাম্বাৰটোক মই কি বুলি ধৰিলোঁ, এ নাম্বাৰ মানে কি x হ'ল x ধৰি লোৱা। ইয়াতে মই লিখিম একৰ্ডিং টু কুৱেশ্যন, অ'কে, একৰ্ডিং টু কুৱেশ্যন। অ'কে, ইয়াতে কৈছে যে এজন ষ্টুডেণ্টক এৰৰ নাম্বাৰ কিমান সেইটো উলিয়াব লাগে। ঠিক আছে, চ' এৰৰ মই লিখি লৈছোঁ। এজন ষ্টুডেণ্টক কোৱা হৈছিলে 5/3 লগত তুমি কি পূৰণ কৰা x পূৰণ কৰা, কিন্তু ষ্টুডেণ্টজনে কৰিলে কি 5/3 সলনি 3/5 পূৰণ কৰিলে কাৰ লগত xৰ লগত। এনেধৰণৰ কুৱেশ্যনৰ জেগাত কি কৰিব লাগিব, সদায় ইয়াত কি দিব লাগিব মাইনাছ দিব লাগিব, তাৰপিছতে ঘূৰাই যাবে এনচাৰ। এতিয়া কি কৰিবা LCM ল'ব লাগিব 5 আৰু 3। অ'কে, ইয়াতে কিমান হ'ব LCM কিমান হ'ব 15। এটা কথা মনত ৰাখিবা, এই 3ৰ লগত কি সংখ্যাক পূৰণ কৰিলে কিমান পাবা 15, তাৰ মানে কি 5। এই 5ক এই 5ৰ লগত পূৰণ কৰিব লাগিব, মানে 5 গুণ কিমান হ'ব 25, আৰু xটো ইয়াৰ লগতে পূৰণ হৈ আছে কিমান হ'ব 25x। তাৰপিছতে ইয়াত মাইনাছ আছে, চ' ইয়াতে মই কি কৰিলোঁ মাইনাছ দিলোঁ। এতিয়া ইয়াত কি আছে তোমাৰ, ইয়াত কি আছে 5 আছে। এই 5ৰ লগত কি পূৰণ কৰিলে তুমি কিমান পাবা 15 পাবা। চ' ইয়াত কি পূৰণ কৰিব লাগিব 3 পূৰণ কৰিব লাগিব, তাৰ মানে এই 3ৰ লগত এই 3ক পূৰণ কৰিব লাগিব, মানে কিমান হ'ব 3 গুণ 9। ইয়াত কি হ'ব 9, ইয়াতে কিমান আছে x আছে, ইয়াত x আহিলে। তাৰপিছত কিমান হ'ব 25, ইফালে কিমান থাকিব 16x ডিভাইডেড বাই কিমান হৈ গ'ল 15। তেতিয়াহ'লে আমাৰ এৰৰ নাম্বাৰটো হ'ল কিমান, এৰৰ নাম্বাৰটো হ'ল আমাৰ 16/15। ৰ'ব আৰু আছে। অ'কে, এতিয়া পাৰ্চেণ্টেঞ্চত কি কৰিব লাগে উলিয়াব লাগে। এইখিনিটো ক্লিয়াৰ হৈছে চাগে। অ'কে, চাই লোৱা এইখিনি ক্লিয়াৰ হৈছে নে নাই। একদম কনচেপ্ট গোটেইখিনি পাৰ্চেণ্টেঞ্চৰ কুৱেশ্যন লোৱা হৈছে যাতে মই কনফিউজ নকৰা। মানে কি হয়, যদি মই মেনচুৰেশ্যনৰ এটা কুৱেশ্যন দিলোঁ, তাৰপিছত তোমাৰ টাইম এণ্ড ৱৰ্কৰ এটা কুৱেশ্যন দিলোঁ, তাৰপিছত এভাৰেজৰ এটা কুৱেশ্যন দিওঁ, তেতিয়াহ'লে ষ্টুডেণ্টৰ কি হয় খেলিমেলি হয়, যিসকলে বিগিনাৰ হয় মানে আৰম্ভ কৰিছে। কিন্তু যিসকলে মেথছত অলৰেডি টপিক ৱাইজত কভাৰ কৰিলে সিহঁতে তেনেকৈ মিক্সকৈ দিলে একো প্ৰব্লেম নাই। ঠিক আছে, এইকাৰণে মই বিগিনাৰসকলৰ কাৰণে গোটেইখিনি কুৱেশ্যন মই পাৰ্চেণ্টেঞ্চৰে লৈছোঁ। তাৰপিছতে এটা কাম কৰিব লাগিব। ঠিক আছে, এইটো হৈ গ'ল। তাৰপিছত এৰৰ নাম্বাৰ ইমান পালোঁ, আমি এতিয়া পাৰ্চেণ্টেঞ্চত উলিয়াব লাগিব। এতিয়া ৰিকুৱেয়াৰ পাৰ্চেণ্টেঞ্চ হ'ল পাৰ্চেণ্ট ইকুৱেল টু কিমান, পি মানে পাৰ্চেণ্ট। ঠিক আছে, পাৰ্চেণ্ট ইকুৱেল কিমান হ'ব। এতিয়া তুমি এই এৰৰ নাম্বাৰটো 16x বাই কিমান আছে 15 আছে, এই 15ক তুমি ৰিয়েল নাম্বাৰটো কিমান আছিলে আমাৰ ষ্টুডেণ্টজনে পূৰণ কৰিব লাগিছিলে 5/3 ইনটু x। হয়, ইয়াৰ লগত পূৰণ কৰিব লাগিছিলে, এইটোৰে কি কৰিব লাগিব তুমি হৰণ কৰিব লাগিব। কি কৰিব লাগিব হৰণ কৰিব লাগিব 3 ইনটু পাৰ্চেণ্টত নিব কৈছে, তুমি কি কৰিব লাগিব 100% পূৰণ কৰিব লাগিব। এতিয়াতো এইটো পেকশ্যনটোতো বেলেগ ধৰণৰ হৰণ হৈ আছে। চ' যদি এনেধৰণৰ পেকশ্যনক হৰণ কৰি থাকে তেতিয়াহ'লে এটা কাম কৰিবা, এইটো 16 আছে নহয়, এইটো কিমান আছে 16/15, ইয়াতে লিখি দিবা 16 কিমান লিখিবা 15, ইয়াত x আছে x ইয়াত লিখিবা, তাৰপিছত হিনটো লিখিবা, এইটোকো উল্টা কৰি দিবা 3 কিমান 5x ইনটু ইয়াতে কি আছে 100 আছে, তাৰ মানে এই xৰ লগত x কেঞ্চেল, তাৰপিছত এইটো 3 লগত এইটো কিমান 5 কেঞ্চেল,
আৰু এই ফাৰ্ষ্টৰ লগত 5 কিমান পাৰ্চেণ্ট আছিলে 5 100 মানে 20% আৰু ইয়াত 5 আছে ইয়াত কিমান গ'ল তোমাৰ 4 হৈ গ'ল ইয়াত থাকিলে কিমান v ইকুৱেল থাকিলে তোমাৰ 16 into 4% তাৰ মানে কিমান হ'ব ইবালে 24 4 4 গুণ 4 একে 6 কিমান হ'ব 64 এনসাৰ কিমান হৈ গ'ল 64 বুজি পাইছানে এইটোই আছিলে এনসাৰ আমাৰ অপচন সি okay I think clear next question number 2 okay question number 2 to চাম এতিয়া ইয়াতে আমি কিয়ৰ মান উলিয়াব লাগে x ৰ ভ্যালু উলিয়াই ল'ব লাগে ইয়াতে চাই ল'ব ইয়াতে কেইটামান লজিক দিয়া আছে okay ইয়াতে কৈছে যে 80% of কিমান তোমাৰ a equal to তোমাৰ 50% of তোমাৰ কি আছে b দিয়া আছে নে দিয়া আছে অল ইমানখিনি দিয়া আছে তাৰ পিছত আমি এইটোৱে উলিয়াই ল'ব লাগে ন এনসাৰটো কিমান হয় এইটো আমি উলিয়াব লাগে নেক্সট লেভেলত তাৰ কাৰণে আমি কি কৰিম ইয়াত 80% লিখা আছে নহয় 80 লিখিলা তাৰ পিছত 100ৰ জায়গাত মই কি লিখিম পাৰ্চেন্টৰ জায়গাত মই কি লিখিম 100 মানে পাৰ্চেন্টৰ জায়গাত কি লিখিব পাৰো 1/100 লিখিব পাৰো মানে 80 into 1 কি হয় 100 কিন্তু এইটো পূৰণ কৰিলে এটো কিমান 80 divided by 100 হয় ন এই কাৰণে 6 এনেকৈ কৰা হৈছে কিন্তু কি লিখা আছে a equal কিমান দিম মই ইয়াতে 50 আছে 50 divided by কিমান 100 into কি হ'ব b এতিয়া ইয়াত যদি ইকুৱেল চিন থাকে ঠিক আছে চাই লোৱা ইয়াত যদি ইকুৱেল চিন থাকে তেতিয়ালে ইয়াত যদি আগত 100 থাকে ইয়াতো কি কৰে কিবা 100 থাকিলে ক্যান্সেল কৰি দিব ডাইৰেক্ট ইয়াতো কি আছে উইনা আছে ঠিক আছে ইয়াতে কি আছে উইনা আছে ইয়াতো উইনা আছে ক্যান্সেল কৰি দিব পাৰা ঠিক আছে তাৰ মানে কি কৰিব পাৰা ক্যান্সেল কৰি দিব পাৰা তাৰ মানে কি হৈ গ'ল নেক্সট লেভেলটো কি হ'বগে তোমাৰ 8 into a equal তোমাৰ 5 into b এখন আমি 5 থাকিলে সো আৰু এটা লেভেল কৰিম মই ইয়াতে a by b equal to কিমান ইয়াতে 5 আইলে এই b টিয়ালে গুছি আইলে ঠিক আছে এই টিয়ালে গুছি আইবে তাৰ মানে কি লিখিব পাৰো a equal to কিমান লিখিম মই 5 আৰু b equal to মই লিখিম কিমান 8 ওকে এটা কি কৰিবা ইয়াত বহুৱাব লাগিব ইয়াত ভ্যালু কিনি পুট কৰিব লাগিব therefore b equal কিমান দিয়া আছে x% of a এতিয়া চোৱা b ৰ মান কিমান হয় b ৰ মান 8 ইয়াতে কিমান হয় x into কি লিখিব পাৰো মই এনেকেও লিখিব পাৰো 100 a ৰ মান কিমান a ৰ মান দিয়া আছে 5 ইয়াত মই লিখিলো 5 লিখিলো ইয়াতে কি লিখিম ইয়াতৰ লগত এইটো পূৰণ কৰিলে কিমান হৈ গ'ল 20 হলনে মই এইখিনিতে কৰি দিছো ঠিক আছে এইখিনি কৰি দিছো তাৰ পিছতে ইয়াত দেখিলে 8 ওকে ইয়াত দেখিলে 8 ইকুৱেল কিমান তোমাৰ x আৰু 1 পূৰণ কৰিলে x থাকিলে ইয়াত কিমান থাকিলে তোমাৰ 20 থাকিলে কি ইয়াত থাকিলে 20 কিমান থাকিলে ইয়াতে 20 তাৰ মানে ইয়াৰ তলত একো নাই মানে 1 আৰু x এ পূৰণ কৰিলে কিমান হ'ব x আৰু 8 আৰু 20 8 into 20 পূৰণ কৰিলে কিমান হ'ব তোমাৰ 160 তেতিয়ালে x ৰ মান উলিয়াব লাগে x ৰ ইকুৱেল মান কিমান হ'ব 160 ওকে বুজি পাইছে একদম কনসেপ্ট ক্লিয়াৰ কৰক তেতিয়া শৰ্টকাট এপ্লাই কৰিব পাৰিবা ঠিক আছে মই ইয়াতে কনসেপচুৱেল টাইপত কৰি দিছো বুজি পালেহে কনসেপ্ট ট্ৰিক্স এপ্লাই কৰিব পাৰিব আপুনি যদি কনসেপ্টে ক্লিয়াৰ নাই কোড ট্ৰিক্স এপ্লাই কৰিব পাৰিব কনসেপ্ট নবুজাকে যদি ট্ৰিক্স এপ্লাই কৰিব পাৰে তেতিয়া লাইফত গুটে জিন্দেগী অল জিন্দেগী কি এক্সাম ক্লিয়াৰ কৰিব নোৱাৰে কনসেপ্ট মেইন কনসেপ্ট ক্লিয়াৰ কৰিলেহে বাকিখিনি কৰিব পাৰিব ট্ৰিক্স এপ্লাই কৰিব পাৰিব তাৰ পিছতে 3 নম্বৰ কুৱেশ্যনটো ওকে ইয়াত মই 3 নম্বৰ কুৱেশ্যনটো চাম এটো হৈ গ'ল 3 নম্বৰ কুৱেশ্যনটো ইয়াত চাইছো ওকে এটো পেজটো লেটৰা হৈ গ'ল ইয়াত চাইছো মই এতিয়া 3 নম্বৰ কুৱেশ্যন এনেকুৱা কুৱেশ্যন এডিআৰই তোমাৰ G3 গ্ৰেড 3 এক্সামত আহিছিলে ইয়াতে সাম কৈছে সাম মানে কি হ'ব যোগফল উলিয়াব লাগে অল ইয়াতে 60% অফ 50 ইয়াতে এটা কাম কৰা তোমাৰ 60% অফ কিমান দিকা আছে 60% অফ কিমান দিয়া আছে 50 n আছে নহয় n ৰ জায়গাত তুমি কি কৰা প্লাস কৰা তাৰ পিছত কিমান 10% অফ কিমান 24 ওকে এতিয়া কাম এটা কৰা 60% দিয়া আছে নহয় ব্ৰেকেট দিলেও দিবা নিদিলেও নাই ডাইৰেক্ট মই লিখি দিছো 60
তাৰপিছতে ইয়াতে মই লিখিম মই 100 তাৰপিছতে কিমান লিখা 50 প্লাছ ইয়াত লিখা কিমান 10 ডিভাইডেড বাই কি লিখা তোমাৰ 100 ইনটু 24 তাৰপিছতে ইয়াৰ লগত এইটো কেনসেল অল এইটোৰ লগত এইটো কেনসেল কিমান থাকিলে 2 ইবাৰে 2 এৰে 60 কাটিলে কিমান হ'ব 8 তাৰ মানে হেতু লাইনত থাকিলে 8 তাৰপিছত প্লাছ তাৰপিছত উইন্ন কেনসেল তাৰপিছত 2 বাৰ 24 ইফালে 2 5 গুণ কিমান হৈ গ'ল 10 হল ইয়াতে কিমান থাকিলে 12 বাই কিমান হ'ব ইয়াৰ লগত পূৰণ হ'ব একো নাই মানে 1 ৰ লগত পূৰণ হৈ গ'ল ঠিক আছে 12 ইফালে কিমান থাকিলে 5 তাৰ মানে কিমান হ'ব 8 প্লাছ তোমাৰ কিমান হ'ব 12ক যেতিয়া ফাৰ্স্টেৰে ডিভাইড কৰা হয় নহয় ইফালে 2 5 গুণ 10 হয় নে হল তাৰপিছত ইয়াত 2 থাকিলে দশমিক দিলো 0 আহিলে ইফালে 20 4 5 গুণ কিমান হ'ব 20 মানে কিমান হ'ব 2.4 ইকুৱেল কিমান হ'ব তোমাৰ 10 এইটো 10 কিমান হ'ব 4 হ'ব 10.4 ক'ত আছে এনসাৰ 10.5 আছে এইটো 10.4 হ'ব লাগিছে এনসাৰ ওকে বুজি পাইছে নেক্সট এনেধৰণৰ কুৱেশ্যন আহে দেই কিন্তু আসাম পুলিচে হওক বা ডিএমই হওক অন্যান্য কম্পিটিটিভ এক্সামবিলাকত এনেধৰণৰ কুৱেশ্যন আজিকালি প্ৰায় দিয়ে নেক্সট কুৱেশ্যন নাম্বাৰ 4 ওকে নেক্সট কুৱেশ্যন নাম্বাৰ 4 okay question number 4 তেতিয়া চাম same অকমান সিস্টেমটো বেলেগ ইয়াতে অল ইয়াতে কি কিয়ৰ মান উলিয়াব লাগে what percent of b is equal to a what percent তো মই কি ধৰিলো x ধৰো x% বুলি কওঁ হয়নে নহয় x% এতিয়া আমি এইটো প্ৰথমতে এইখিনি উলিয়াই লম ঠিক আছে b টো কিমান হৈ কৈছে তেনে b ৰ কিমান শতাংশ a ৰ মান হয় বুলি দিছে এতিয়া চোৱা ইয়াতে লিখা আছে 15% of কি আছে a plus b equal দিয়া আছে তোমাৰ equal দিয়া আছে কিমান 25% of a minus b এতিয়া চোৱা কি হ'ব লাগিব 15 আছে নহয় 15 তাৰপিছতে ইয়াত পাৰ্চেন্টৰ জায়গাত লিখা 100 ইনটু লিখা a plus b হল ব্ৰেকেটৰ ভিতৰত লিখা a plus b ইকুৱেল 25 তো লিখা 25 এনেকে লিখা তাৰপিছত ইয়াতে 100 লিখ ইনটু কি লিখিবা ব্ৰেকেটৰ ভিতৰত a minus b এনেকে লিখিলা লিখাৰ পাছত এতিয়া কি কৰিবা ঠিক আছে এটা ইকুৱেলৰ আগে পিছে যদি ইয়াতো 100 থাকে তেতিয়ালে 100 কেনসেল মানে হৰণ হয় সিম্পলি হৰণ হৈ গে 100/100 হয় এনে ধৰণে আছে মানে এইটো কেনসেল কৰি দিবা ঠিক আছে এটা 5 ইয়াতে কি হ'ব তোমাৰ এনে ধৰণে আছে 25 ইকুৱেল টু কিমান আছে 5 5 আর 25 15 আছে ইয়াতে ইকুৱেল 5 ইনটু 3 এনেকে এইটো লগত কেনসেল হৈ যায় মানে তাৰ মানে 5 3 গুণ 15 আৰু 5 5 গুণ 25 এনেকে কাটিব পৰা যায় তাৰ পিছতে কি হ'ব তেতিয়ালে 3 ইনটু a plus b হলনে ইকুৱেল টু 5 ইনটু a minus b ওকে এতিয়া চোৱা এইটোৰ লগত এইটো কি কৰিনো পূৰণ কৰিলো কিমান হ'ব 3a প্লাস এইটো পূৰণ কৰিলো কিমান হ'ব 3b ইয়াত প্লাস আছে এইকাৰণে ইয়াতে প্লাস আহিছে নেক্সট কিমান হ'ব 5a minus 5b হৈ গ'ল তাৰ পিছত কিনি হ'ব যে একেটা লাইনত ৰখা কিনি ইয়াতে 3a আছে 3a তুমি ইয়াতে ৰাখিলো তাৰ পিছত ইকুৱেল 3a হল তাৰ পিছত এইটো কি আছিলে তোমাৰ 5a আছিলে ন ইয়াতে কি আছে 5a একো নাই মানে ইয়াৰ আগত কি আছে প্লাস চিন আছে সো এইটো আগলৈ আনিলে কিমান হ'ব -5a ইকুৱেল দিলো ইয়াতে -5b থাকিলে আৰু এইটো +3b টো পিছলৈ গ'ল কিমান হ'ব -3b হ'ব ওকে তাৰ পিছতে ইয়াতে কিমান থাকিব ইয়াৰ পৰা উল্টাকে মাইনাস হ'ব ঠিক আছে ডাঙৰ আগত কি আছে মাইনাস ইফালে কিমান থাকিব 2a ইকুৱেল টু তোমাৰ ৰাখিব ইফালে কিমান -8b ওকে কিমান থাকিব -8b এইখিনি মই মহাৰি দিছো ঠিক আছে এইখিনি মই কি কৰিলো মহাৰি দিলো 8b হল তাৰ পিছতে কিয়ৰ মান উলিয়াব লাগে এৰ মানে উলিয়াব লাগে মাইনাস মাইনাস কেনসেল হল ইয়াতে তোমাৰ কি আহিলে 2 ইয়াতে কিমান আহিলে 8b তাৰ পিছত 2 কাটিলে কিমান হল 4 তাৰ মানে
a ইকুৱেল টু মানে কিমান হ'ল 4b a ইকুৱেল কিমান হৈ গ'ল 4b আৰু আছে ওকে a ইকুৱেল কিমান a ইকুৱেল টু কিমান হৈ গ'ল 8b এতিয়া আমি সেইটো লজিকটো লগাব লাগে b ৰ কিমান শতাংশ a ৰ মান হয় ওকে মই ইয়াত কৰি দিছোঁ হ'ল এই নম্বৰ কুৱেশ্যনটো ইয়াতে স্পেচিফিকালি আছে মই ইয়াত কৰি দিছোঁ এতেকে কিমান শতাংশটো মই কি লিখিলোঁ x% লিখিলোঁ কৈছে নহয় b ৰ কিমান পাৰ্চেণ্ট দিছে সো b ৰ কিমান পাৰ্চেণ্ট লিখিছে নহয় x% of b এনেকৈ লিখিব লাগিব x% of b ইকুৱেল টু কিমান হ'ব a তাৰ মানে x লিখিলোঁ 1 বাই কিমান লিখিলা 100 ইনটু b ৰ মান কিমান b ৰ মান নাই a ৰ মান পালোঁ মই কিমান 4b পাইছনে a ইকুৱেল টু 4b অল 4b a ইকুৱেল টু 4b ইয়াতে ওকে ইয়াত পাইছিলোঁ নহয় a ইকুৱেল টু 4b সো ইয়াত বহাই দিলোঁ তাৰপিছতে লিখা ইয়াতে ইয়াৰ লগত এইটো কি হৈ আছে পূৰণ হৈ আছে ঠিক আছে এইটোৰ লগত এইটো কিমান হ'ব xb ইকুৱেল টু তোমাৰ কিমান হ'ব ইয়াতে 100 ইনটু 4b অল 4b এনেকৈ আছে এটা কি কৰিবা x ৰ মান উলিয়াম ইয়াতে b টো মই ইয়ালৈ লৈ আনিলোঁ ঠিক আছে ইয়াতে b টো মই ইয়ালৈ লৈ আনিলোঁ ইয়াতে 100 আছে 100 প্লাস b 100 ইনটু কি হ'ব লাগিছিলে ইয়াতে ইনটু ৰবা ইয়াতে তোমাৰ 100 ইনটু 4b এটা b আৰু b কেনসেল ইয়াত থাকিলে কিমান 4 ইনটু মানে 100 মানে 400 আৰু কিমান থাকিলে 400 x ইকুৱেল টু কিমান হ'ব 400 কিমান হ'ব অপচন ডি টো কাৰেক্ট আনসাৰ হয় নেক্সট কুৱেশ্যন নম্বৰ তোমাৰ আহিব 5 কুৱেশ্যন নম্বৰ 5 টো বহুত ইজি হয় 6 গ্ৰাম ইজ what percent of 20 kg ইয়াতে 6 গ্ৰাম তোৰ হয়নে ইয়াতে কিমান শতাংশ what percent মানে মই লিখি ললো কিমান x% ওকে ইয়াতে x% ইকুৱেল টু কিমান বুলি লিখিব লাগে 6 গ্ৰাম ওকে 6 গ্ৰাম টু কিমান 2 কেজি অল পাৰ্চেন্টত লিখিব কৈছে ইয়াতে মই কি কৰিলো 100 পূৰণ কৰি দিলো এতিয়া চোৱা 6 ইনটু তোমাৰ কিমান 2 কেজি জাগাত মই 2000 গ্ৰাম লিখিম 2000 গ্ৰাম কিয় লিখিম গম পাইছানি ইউনিটটো সেম কৰি লৈছো ইয়াত গ্ৰাম আছিলে ইয়াত কেজি আছে সো মানে 1 কেজিত কিমান গ্ৰাম থাকে 1000 গ্ৰাম থাকে হয়নে নহয় এই কাৰণে মই এটো তোমাৰ 2 কেজি টু গ্ৰামলৈ কনভাৰ্ট কৰিলো হল এনেকে 2000 গ্ৰাম হৈ গল ইয়াতে কিমান আছে 100 আছিল ওকে ইয়াতে 100 দুটা শূন্য দুটা ইউনিট পার্সেন্ট আছিল দুটা শূন্য ইফালে এতিয়া থাকিলে কিমান তোমাৰ থাকিলে 6 বাই কিমান 20 ওকে 6 বাই 20 অল ইয়াতে কি আছে পার্সেন্ট এটা 6 3 2 3 গুণ 6 ইফালে 2 10 গুণ 20 মানে কিমান হ'ব 3 বাই 10% অল therefore x equal to কিমান হ'ব 3 বাই 10% আমাৰ answer নাই answer এইটো হ'ব 3 by 10% okay next question number 6 question number কোনটো হ'ব 6th all when 60 is subtracted from 60% of a number to কি বুলি ধৰা x the result is 60 all the number will be ইয়াতে কৈছে যে এটা সংখ্যাৰ 60% ৰ পৰা যদি তোমাৰ 60 মাইনাস কৰা হয় তেতিয়ালে এনসাৰটো কি হয় বুলি কৈছে 60 অল অংকিয়াটো মই কি বুলি ধৰিলো x বুলি ধৰিলো এই দেখো ধৰিলোৱা 60% অফ কি বুলি ধৰা অফ a x অল মাইনাস কিমান কৰিব লাগে মাইনাস 60 তেতিয়া এনসাৰটো কিমান হৈ গল 60 থাকে বুলি কৈছে কিমান থাকে 60 এটা কি কৰিবা 60 divided by কিমান 100 কৰা অল 100 কৰিলা ইনটু কি আছে x minus 60 equal to কিমান আছে 60 কাম এটা কৰা শূন্য শূন্য কাটিলা শূন্য কাটিলা ইয়াত 6 থাকিলে কিমান থাকিলে 3 ইয়াত থাকিলে কিমান 2 এৰে কাটিলে ইপালে 5 মানে কি হ'ব তোমাৰ ইয়াতে হ'ব ইয়াত লিখি দিছো ঠিক আছে 3x divided by কিমান তোমাৰ ইয়াতে হ'ব 5 অল ইকুৱেল কিমান 60 ইয়াত মাইনাস আছিলে অল এইটো পিছলৈ লৈ গলো কিমান হ'ব প্লাস 60 ওকে ইয়াতে কিমান হ'ব 3x তোমাৰ কিমান 5 equal to 60 plus 60 120 অল 120 হলনে
120 হ'ল ইয়াৰ তলত একো নাই মানে 1 তাৰ মানে কি কৰিবা বৰ্জ পূৰণ কৰিবা ইয়াৰ লগত এইটো আৰু ইয়াৰ লগত এইটো মানে 3x ইকুৱেল টু তোমাৰ হ'ব 5 বাৰ কিমান হ'ব তোমাৰ এনেকৈ হ'ব 3x হ'ল তোমাৰ 3x তোমাৰ 3x 120 ইনটু কিমান 5 এনেকৈ আহিব ঠিক আছে এনেকৈ অহাৰ পিছত কি হ'ব ইয়াতে xৰ মানে আমি উলিয়াম ইয়াতে 12 পূৰণ 5 ইফালে কিমান আহিলে 3 ইফালে 3 4 গুণ মানে 12 মানে 40 ইয়াত কি থাকিলে x ইকুৱেল টু 40 ইনটু কিমান থাকিলে 5 তাৰ মানে কিমান হ'ব x ইকুৱেল টু কিমান হ'ব 4 5 গুণ 20 ইফালে শূন্য এটা আছিলে 200 কোনটো হ'ব অপশ্যন তোমাৰ 200 অপশ্যন ইয়াতো কেনসেল কিমান হ'ব 200 কি টাইপ কৰিলে ইমান মিষ্টেককে ওকে টাইপিং মিষ্টেক হৈ আছে ওকে ক্লিয়াৰ নেক্সট এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় দেই এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত চোৱা নেক্সট কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 7 এক্সপ্ৰেছ দ্য ৰেচিঅ' এছ পাৰ্চেণ্ট এইটো ৰেচিঅ'ত আছে এইটো কিয় নিব লাগে পাৰ্চেণ্টত নিব লাগে এনেকুৱা সৰু সুৰা কুৱেশ্যনো কেতিয়াবাই দি দিয়ে চ' চাবলগীয়া হয় ওকে এইটো কি হ'ব বাৰু ইয়াতে ৰেচিঅ' ইয়াতে দিয়া আছে 4:5 তাক মানে কেনেকৈ আমি লিখিব পাৰোঁ 4/5 এইটো পাৰ্চেণ্টত নিব কৈছে নহয় জাষ্ট 100% কৰি দিবা একো দীঘলকৈ কৈ থাকিব মন নাই ইয়াতে পাৰ্চেণ্টত নিব কৈছে এইটো 4:5 to 4/5 লিখিবা ইয়াতে পাৰ্চেণ্ট লিখিবা 100 এইটোৰ লগত এইটো কাটিলা কিমান হৈ গ'ল 20 ওকে এতিয়া তোমাৰ কি হ'ব 4 into 20% ইকুৱেল টু 80% কেলকুলেটৰ ওকে অপশ্যন ডিটো কাৰেক্ট এনচাৰ হয় বুজি পাইছানে এনেকৈ কৰিলে তেনেকৈ কৰিব দিলে হৈ গ'ল তাৰপিছতে আহিলে কুৱেশ্যন নম্বৰ 8 কুৱেশ্যন নম্বৰ 8টো মই আৰু এটা ক্লাছত কৰি দিছিলোঁ হ'লেও মই ইয়াতো আকৌ টাইপ কৰি দিলোঁ নহয় কৰি দিছোঁ প্ৰথম চোৱা 1/3 মানে এনেকুৱা অকণমান 1/3 স্পীডত কৰি দিছোঁ 1/3 অফ আছে নহয় ইয়াতে 1/3 মানে এইটো 1 কি লিখিব পাৰা 3 অফ আছে নহয় মই ইয়াতে কি কৰিলোঁ পূৰণ কিমান আছে 1206 কিমান আছে 1206 কৰি দিয়া এতিয়া কিমান হ'ব এইটো প্ৰথমতে উলিয়াই লৈছোঁ ঠিক আছে এই ভেলুটো কিমান হয় ইয়াৰ মানটো কিমান হয় প্ৰথমতে উলিয়াই লৈছোঁ যেতিয়া এইটো 3ৰে কাটিম ওকে কি কৰিব পাৰোঁ 3ৰে কাটো ইফালে 3 2 6 ইফালে 3 4 ইমান হ'ব ইফালে কিমান হ'ব 1 into 402 ওকে মানে 3 আৰু 402 পূৰণ কৰিলে কিমান হ'ব 1206 হ'ব ওকে এটা কিমান হ'ব 402 এই গোটেইখিনি আমি পালোঁ কিমান এইটোৰ জেগাত কি লিখিম মই 402 লিখিব পাৰোঁ এটা what percent of all what percent মানে x বুলি ধৰি লোৱা what percent মানে কি বুলি ধৰি লোৱা x বুলি ধৰি লোৱা x all ইয়াতে কৰি দিছোঁ ঠিক আছে x বুলি ধৰি লোৱা what percent টো কি বুলি ধৰি ললো x ইয়াৰ কিমান পাৰ্চেণ্ট বুলি কৈছে কোনটো ইয়াৰ কিমান পাৰ্চেণ্ট all এইটো 134ৰ কিমান পাৰ্চেণ্ট হয় মানে এই গোটেইখিনি সলিউশন কৰি কিমান পালোঁ 402 ইয়াতে লিখা 402 তাৰপিছত 134 আৰু পাৰ্চেণ্টত নিলে মই এটাই কওঁ যে কি পূৰণ কৰিবা 50 ওকে কি কৰিব লাগে 50 কৰি দিব লাগে পূৰণ কৰিব লাগে তেতিয়া আমাৰ এনসাৰটো ওলাই যায় এতিয়া চোৱা এই গোটেইখিনি যদি কাট কুট কৰোঁ ইয়াৰ লগতো কাটিব পৰা যায় হ'ল ইয়াতে কি হ'ব 100 হ'ব ঠিক আছে ইয়াৰ লগত যদি 100 হ'ল এইটো কি হ'ল 50 সদায় মনত ৰাখিবি দেই প্ৰায় মানুহে মই এই 100টো লিখিব পাহৰি যাওঁ প্ৰায় ইয়াতে কি লিখোঁ 100% এইটোৰ লগত যদি কাটো এইটো গ'ল তোমাৰ কেইবাৰ যাব 2ৰে কাটিলে 50 ইফালে 2ৰে কাটিলে এইটো 67 যাব ন 67 আৰু এইটোৰ লগত এইটোক যদি কাটো তেতিয়াহ'লে এইটো ছবাৰ যাব ছবাৰ ইফালে 6 ইফালে কিমান 50 ইফালে কিমান হৈ গ'ল 300% কোনটো হ'ব তোমাৰ অপশ্যন চিটো কাৰেক্ট এনসাৰ হ'ব কুৱেশ্যন নম্বৰ 9 ওকে বুজি পালেনে কুৱেশ্যন নম্বৰ 9 এটা চোৱা কুৱেশ্যন নম্বৰ 9টো কেনেকৈ কৰিব লাগে এটা মিক্স ফ্ৰেকশ্যনত আছে কি হৈছে মিক্স ফ্ৰেকশ্যনত আছে 6 1/4 মিক্স ফ্ৰেকশ্যন মানে এনেকৈ আছে ঠিক আছে 6 + 1/4 ইফালে আছে কিহত পাৰ্চেণ্ট ভগ্নাংশত প্ৰকাশ কৰিব লাগে হ'ল তেতিয়াহ'লে এইটো কেনেকৈ কৰিব এইটোতো মিক্স ফ্ৰেকশ্যনত আছে মিক্স ফ্ৰেকশ্যনত থাকিলে এনেধৰণে আছে বুলি ধৰি লোৱা এতিয়া এইটোৰ লগত এইটো পূৰণ কৰা কিমান হ'ব 6 4 গুণ 24 প্লাছ কিমান 1 ইফালে আছে কিমান 4 হ'ল এতিয়া পাৰ্চেণ্টৰ জেগাত মই কি কৰিব পাৰোঁ 100টো কৰিব পাৰা ওকে
100 কৰি দিম পাৰ্চেণ্টৰ জেগাত মই কি কৰিম 100 কৰি দিম ডাইৰেক্ট ইফালে কিমান হ'ব 25 ইফালে আহিলে তোমাৰ 4 ইনটু কিমান 100 ওকে এইটো কিমান হৈ গ'ল তোমাৰ আহিব কিবা পেকচন ফৰ্মেটতে ৰাখিব কৈছে ন পেকচন ফৰ্মেটত ৰাখিব লাগে এতিয়া পেকচন ফৰ্মেটত কি কৰিব লাগে পাৰ্চেণ্ট 1 বাই পেকচন ফৰ্মেটত যদি ৰাখিব কয় তেতিয়াহ'লে এইটো 1/100 লিখিবা ঠিক আছে তেতিয়াহ'লে এইটো কাটন ষ্টাইলটো বেলেগ হ'ব ঠিক আছে এইটো কাটন কেনচেল হ'ব ঠিক আছে এইটো মিষ্টেক হৈছিলে ওকে এইটো পাৰ্চেণ্টৰ জেগাত কি লিখিবা 1/100 এনেকৈ লিখি দিবা হ'ল তাৰপিছতে ইয়াতে কি হ'ব তোমাৰ 25 তাৰপিছতে ইনটু কিমান আছে 1 হ'ল তাৰপিছত 4 ডিভাইডেড বাই এনেকৈ লিখা হ'ল এইটো কাটন দিলোঁ কিমান 4 25 কিমান হ'ব 100 কিমান হ'ব 4 25 100 তাৰপিছত ওপৰত একো নাই মানে কি থাকিলোঁ 1 আৰু 4 ইনটু 4 ইনটু 4 ইকুৱেল টু 1 বাই কিমান হ'ব 16 1 বাই কিমান হ'ব 16 স্পীডত কৰি দিছোঁ দেই কেনিবা যাব লগা হ'ল ইমাৰ্জেঞ্চি 1/16 চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 1/16 নেক্সট লাষ্ট কুৱেশ্যনটো হোৱাট পাৰ্চেণ্ট মানে কি হ'ব লাগিব এক্স বুলি ধৰি ল'লেই হ'ল হোৱাট পাৰ্চেণ্ট মানে কি বুলি ধৰা এক্স বুলি ধৰি ল'লেই হ'ল এইখিনি চবেই পাৰিবা হ'ল হোৱাট পাৰ্চেণ্টৰ জেগাত সেইটো কৰি চাবা হ'ল কৰি চাবা কিমান হয় মোক কমেণ্ট ছেকশ্যনত ইয়াৰ এনচাৰটো জনাবলৈ নাপাহৰিবা কিছুমানে নজনাই প্ৰায় কৰিয়ে দিছোঁ হোৱাট পাৰ্চেণ্টৰ জেগাত কি ধৰিবা এক্স ধৰিবা হ'ল এক্স ধৰিবা এক্স হ'ল এক্স ধৰিলা এক্স পাৰ্চেণ্ট ধৰিলা তাৰপিছতে অফ লিখিলা কি আছে 400 ইছৰ জেগাত ইকুৱেল লিখিবা ইকুৱেল 60 তোমাৰ এক্স ইকুৱেল এনেকৈ লিখিলা তোমাৰ ইয়াতে 100 আহিব ইনটু কিমান 400 তাৰপিছত ইফালে কিমান আহিব 60 ডাবল ইন ডাবল ইয়াতে কিমান হৈ গ'লে তোমাৰ এক্স ইনটু কিমান হ'ল 4 ইকুৱেল টু 60 এক্সৰ মানে উলিয়াব লাগে হ'ল ইয়াতে 60 আহিব ইয়াত কি আহিব 4 ইফালে কিমান হ'ব তোমাৰ 4 15 60 মানে এক্স ইকুৱেল টু কিমান হৈ গ'ল 15 ঠিক আছে ছয় কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি ঠিক আছে নেক্সট ক্লাছত আমি নেক্সট ক্লাছ নহয় এটা ভিডিঅ' বনাম বায়'ডাটা ওকে প্ৰায়ভাগ ষ্টুডেণ্টে ADRE বা অন্যান্য আছাম পুলিচেই হওক যিকোনো কম্পিটিটিভ এক্সাম দি থৈছে বাইবাৰ কাৰণে আমি বায়'ডাটা কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে বা কেনেকৈ বনালে আমাৰ যিসকল ইণ্টাৰভিউ ল'ব একেসকলক ইমপ্ৰেছ কৰিব পাৰিম এই সম্পৰ্কে এটা ক্লাছ কৰিম আৰু এখন বায়'ডাটা বনাই দিম আপোনালোকে সেইমতে বনাব পাৰিব ঠিক আছে আকৌ নেক্সট টাইমত পুনৰ নতুন এটা ক্লাছেৰে লগ পাম বাই বাই টাটা